এটি লৈ ল'লো আৰু কিবা সহায় লাগিলে মোক কবি তই মোৰ গাত অলপ জোৰটো বেছি আছে তোৰ মোৰটো কোনটো আহক আহক নমস্কাৰ নমস্কাৰ পিছে আপোনাক মই আগতে দেখা নাই কিন্তু কিন্তু ক'ৰবাত মোক যে লগ পাবই লাগিব তেনেকুৱা কোনো কথা নাই কিন্তু ক'ৰবাত যে দেখিছে সেইটো খাটা আপোনাৰ ফেক্টৰী কাষত আইমিল কাৰখানা কাষত বৰ্তমান চৰকাৰৰ বিভিন্ন আঁচনিয়ে পোহৰাই তোলাই সময়তো বিভিন্ন কাৰ্যালয় আৰু থানাৰ দাঁতি এডাল মমবাতি এটা টিপ চাকি পোহৰত উদ্ভাসিত হৈ থকা সেই দোকানীবোৰৰ ওচৰলৈ মোৰ দৰে আৰু মোতকৈ উন্নত মানৰ ব্যক্তিসকলৰ সমাগম ঘটে বুজি পাইছে নাই পোৱা তালৈ গৈ অকণমান ধৰি ল'লে আৰু তাত যিকণ পোৱা যায় অইন ক'ৰবাত পালেও তাৰ কোনো আমেজ পোৱা নাযায় সহজ কথা তালৈ গৈ আপুনি অকণমান ধৰি লওক আপোনাৰ মনটো ৰঙিয়াল হৈ পৰিব বহুত শক্তিশালী যেন অনুভৱ হৈ কাৰোবাৰ গাত কাৰোবাৰ নাকত কাৰোবাৰ বুকুত হাত দিবলৈ মন যাব আপোনাৰ বুকুত সঞ্চিত হৈ থকা মুখত সঞ্চিত হৈ থকা কথাবোৰ ফটাফট বাহিৰ ওলাই আহিব আপোনাৰ জ্ঞানৰ পৰিধি বাঢ়ি যাব মাধৱ বিষ্ণুৰ জ্যোতিষবোৰ খেৰ পেলাই বাঢ়ি গৈ এইকাৰণে মই মাৰ ভাগৰ নাম বেলেগ নামাকৰণ কৰিব বিচাৰিছো জ্ঞান পানী জ্ঞান পানী এইটো অকণমান আপুনি মুখত দি লোৱা মাত্ৰকে আপুনি কোনোবা এটা কথা একো নেজানে অট'মেটিক আপোনাৰ জ্ঞান বাঢ়ি আহিব পিছে বুজি পালো কিন্তু আপুনি আমাৰ ঘৰলৈ অহাৰ কাৰণ মানে জ্ঞান আহৰণ কৰিবৰ কাৰণে আহিছে বিজ্ঞ লোকৰ ঘৰত প্ৰৱেশ কৰি জ্ঞানৰ ভঁৰাল বৃদ্ধি কৰা হয় নেকি তেতিয়াহ'লে আপুনি এটা কাম কৰক আপুনি আমাৰ মেডামৰ লগত কথা পাতক আপোনাৰ জ্ঞানৰ ভঁৰালত ভৰাব লগা প্ৰত্যেকটো সমল মেডামৰ পৰাই পাই যাব পিছে আপোনাক মই অকণমান আহিছোঁ দেই আপুনি বাৰু পঢ়াব বিচাৰিছে নেকি বুজি পাইছো এই বেগ এটা বিভিন্ন কাগজ পত্ৰ লৈ ঘূৰি ফুৰা অনন্ত কবিক লগ পাইছো সেই অনন্ত কবিক যিসকলে লগ পায় সেইসকলে ফৰিং পিটিকা দিয়ে কিয় জানে কবিতা মোৰ কিন্তু কবিতা চবিতা নাই দেই কবিতা নাই এটা কাম কৰক আপুনি মই আপোনাৰ কথা একদম পাছত শুনিম এতিয়া ধন্যবাদ নমস্কাৰ এয়াহে জ্ঞানী মানুহৰ কথা বাৰু বাইদেউ মই বাৰু আপোনালোকক কিবা অসুবিধা কৰাইছো নাই দিয়া কি অসুবিধা হ'ব বাৰু কোৱা তুমি কিয় বা আহিলা আচলতে কওঁ আচ্ছা অকণমান খাওঁ আচ্ছা কিন্তু বেছি নাখাওঁ দেই হয় অকণমান
খাই যেতিয়া ৰাস্তাত পৰি থাকোঁ তেতিয়া বিভিন্ন নজনা কথা জানি যাওঁ। নজনা কথা জানি যায়। আপুনি বৰ ভাল ছোৱালী। সেইকাৰণে আমি যিখন সমাজত বাস কৰি আছোঁ সেই সমাজখনত আপোনাৰ নামটো শুনা মাত্ৰকে বাহিৰে বাহিৰে আপোনাক খবৰটো দি যাওঁ। মোৰ নাম বুজি নাপালোঁ। বেয়াকৈ পালে এইবোৰ মানুহ নহয়, ৰাং কুকুৰ ৰাং। আপোনাক অসুবিধা জেগাত পালে তাহাঁতি বখলিয়াই পেলাব। আচ্ছা, খবৰটো দিয়াৰ বাবে মই নমস্কাৰ, মোক ধন্যবাদ নালাগে দেই। পইচা নেলাগে নেলাগে বাৰু বাইদেউ, হয় মই গৈ থাকোঁ। যেতিয়াই যিটো খবৰ পাওঁ আপোনাক দি থৈ যাম। বাইদেউ, don't fear, I am here. Don't. যিবিলাকতো মানুহে কয় তুমিতো তাকেই শুনিছা দেউতা। তাৰ মানে মই আগতে অনুমান কৰা কথাবিলাক সঁচা? পৰচৰ্চা কৰা মানুহে সকলোবোৰ জানো সঁচা কথা কয় দেউতা? তুমি কিয় উপলব্ধি কৰিব পৰা নাই হা যে তোমাৰ লগত মোৰ মান সন্মান, মোৰ ষ্টেটাছ, তোমাৰ মান সন্মান, বংশ মৰ্যাদা এইবোৰ আঁতৰত থৈ কাম কৰিছো বুলি তুমি কিয় ভাবিছা দেউতা? তুমি কথাবিলাক কিয় ইমান পাতলকৈ ভাবিছা দেউতা? তুমি কৰা কামবিলাকৰ লগত মই কৰা আশা, মোৰ সপোনবোৰ সকলো জড়িত হৈ আছে মাজত। মই কেতিয়াও আশা কৰা নাছিলো এটা মানসিকভাৱে অসুস্থ ল'ৰাৰ কাৰণে এই বুদ্ধদেৱ গোহাঁইৰ একমাত্ৰ সন্তান এই শ্ৰীমণি ইমান অতিৰতি কৰিব। পাপা, তুমি কথাবিলাক কিয় এনেকৈ ভাবিছা? মই ঠিকেই ভাবিছো। তুমি যিটো কলংকৰ পূজা গাত জাপি ল'ব খুজিছা তাৰ পৰা কিন্তু জীৱনী দেউতা, কলংক বদনাম, তুমি কেনেকুৱা বদনামৰ কথা কৈছা দেউতা? তোমাৰ ছোৱালীয়ে তেনেধৰণৰ বদনামলৈ ভয় নকৰে। বদনামে এজন মানুহৰ হেৰাই যোৱা ৰংবোৰ পুনৰ ঘূৰাই আনি তেওঁৰ হাতত তুলি দিব পাৰে। কিন্তু মোৰ বৰ ভয় লাগে মাজত। দেউতা, এজন পিতৃ হিচাপে কৰিবলগীয়া কৰ্তব্যৰ খাতিৰত মই তোক এই ক্ষেত্ৰত বাধা দিব মাজত, আৰু সেইখন ঘৰৰ সৈতে মই কেতিয়াও সম্পৰ্ক গঢ়ি তুলিব নিবিচাৰো। দেউতা, ভৰি বোকা লাগিলে ভৰিটো কাটি পেলোৱা নাযায়, ধুই পেলোৱা যায়। মোৰ ওচৰত কেতিয়াও যুক্তি দাঙি ধৰাৰ চেষ্টা নকৰিবা। দেউতা, দেউতা, পৰস্পৰ মানুহ উপতি থকা এটি পুৰুষৰ ঘৰত বাস কৰা মানুহে কেইবাদিন ধৰি বৰষুণ দিয়াৰ পাছত ওলাই অহা বেলিলৈ আগ্ৰহেৰে চাই বতাৰ কিৰণ দেখি মনত যি আনন্দৰ সৃষ্টি হয়, তুমি মোক তেনেকুৱা আনন্দৰ পৰা বঞ্চিত কৰিব খুজিছা দেউতা?
নাহিলে মই তাতকৈ বেছি হেৰুৱাম দেউতা। অ দেউতা, মই তোমাৰ পৰা আজিলৈকে একো বিচৰা নাই দেউতা। আজি মই তোমাৰ ওচৰত ভিক্ষা বিচাৰিছো দেউতা। অ দেউতা, ভিক্ষা। এজন মানসিকভাৱে বিচাৰগ্ৰস্ত মানুহৰ প্ৰয়োজন হোৱা সময়খিনি মোৰ হাতত তুলি দিয়া আরে কি কথা সত্য মন দেবে দেখোন ধরা তলত বিদ্যমান দেউতাৰ মৰিধনী মানিকৰ সন্তান উদ্দেশ্য মহান মৰিছ তোৰ দুচকুৰে বৈ অহা বন্যাৰ সাগৰত দাদা, জোৱাৰৰ সৃষ্টি কৰ দাদা, তাৰ থৈ মহাপ্লাৱনৰ সৃষ্টি হওক দাদা, আৰু সেই প্লাৱনত পিতৃদেৱৰ কঠোৱা হৃদয় ভাগি নিগৰিত হওক মৰম আৰু স্নেহৰ বন্যা দেউতা। প্ৰশান্ত দিয়া পাপা দি দিয়া সময় থাকোঁতে সকলো দি দিয়া নহ'লে তোমাৰ হাতৰ মুঠিত ধৰি থাকোঁতে দিব লগাখিনি থাকি যাব তোমাৰ হাতৰ মুঠিত দেউতা, দেউতা। পাও দেহ ভণ্টি সেই বুলি তই কাটিব লাগেনে বাৰু তাত মই তোৰ দাদা নহয় তোক মই দাবী কৰিব নোৱাৰো বিপদ বা সম্পদৰ সময়ত তই মোৰ হাতত ধৰি আগবাঢ়ি যাব পাৰ কিন্তু ক'ত পাৰিবি তই অলপ জেদিটো জেদি নহয় দাদা মৰম আকৌ মই এতিয়া যিখন যুঁজত ভৰি দিব লৈছো তাত তহঁতৰ সহায় অৱশ্যে লাগিব দাদা কাৰণ সেইখন যুঁজ হ'ব ন্যায়ৰ ভক্তিৰে নিষ্পত্তি হৈ অন্যায়ৰ বিৰুদ্ধে যুঁজ তেন্তে ৰণধুমধুমি বজাই আগবাঢ় যুদ্ধ ক্ষেত্ৰ আশা মাথো তুমি মনৰ মাজত ক'ত আছা কিমান দূৰত আশা মাথো তুমি মনৰ মাজত
সপোনলে আহি কিয় বা আমনি কৰা শয়ন সপোনলে আহি কিয় বা আমনি কৰা শয়ন সপোনলে আহি কিয় বা আমনি কৰা আজি ইমান ভাল লাগিছে দাদা এই হেৰি নহয় এই জীৱনী নাহা নেকি খাই যে ইমান কথা কয় আহিব দাদা এই আপুনি যে দৰৱবোৰ খাবলৈ এৰি দিছে বৰ ভাল হৈছে বাকী কৈছে যে আপোনাক বোলে বেলেগ ডাক্তৰৰ ওচৰলৈ লৈ যাব মই দৰৱবোৰ পেলাই দিছো নহয় এই শান্তনুদাই সুধিলে এই খালো বুলি ক'ব তাকে তই কিন্তু বহুত কথা জানা দেই ডাক্তৰ ৰিপৰ্টবিলাক দেউতাই ক'ৰবাত লুকুৱাই থৈছে বুজিছ আৰু কালি যে কাগজবিলাক ফালি পেলোৱাৰ বাবে শান্তনুৱে মোক বৰকৈ মাৰিলে অ' দাদা সেই তোৰ বাদ দে সেই এইডাল কি কৰি সুন্দৰ লাগিছে দাদা সুন্দৰ লাগিছে দাদা এই কিতাপখন হাতত লৈ গান এটা গাওকচোন কি সুন্দৰ লাগিছে দাদা এই গান এটা গাওক না এটা গান এটা গাওক শুনোৱালি পখী বিচাই পাতিলো সখী হৃদয় দেখিছো যাতনাৰে ভৰা তথাপি ৰাখিছো ঢাকি হৃদয় দেখিছো যাতনাৰে ভৰা তথাপি ৰাখিছো ঢাকি সৰগৰে তৰা চাওঁ দূৰণিৰ পৰা শয়ন সপোনলে আহি কিয় বা আমনি কৰা শয়ন সপোনলে আহি কিয় বা আমনি কৰা শান্তনুৱে দেখিলে যে মোক আকৌ মাৰিব তুমি কিয় ইমান ভয় কৰা তুমি পুৰুষ নহয় নেকি পুৰুষে ইমান ভয় নকৰে নহয় মোৰ বৰ ভয় লাগি জানা মা ঢুকোৱাৰ পিছৰ পৰা এটা অহেতুক ভয়ে মোক যেন অনবৰতে খেদি ফুৰে আৰু সুবিধা পালেই চিন্তা নকৰিবা মই তোমাৰ লগত আছো তোমাৰ একো নহয় ব'লা আকৌ ব'লা আপুনি পাহৰি পেলাইছে মিছ জীবনী বুঢ়া ইয়েছ জীবনী বুঢ়া নাই পাহৰ আচলতে মই প্ৰয়োজনীয় কথাবিলাক মনত ৰখাবলৈ চেষ্টা কৰোঁ তেনেহ'লে আমাৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি আমাৰ ব্যক্তিগত সমস্যাক
হস্তক্ষেপ কৰিব বিচাৰিছে নেকি? মানুহ হিচাপে মানুহৰ কৰিবলগীয়া কৰ্তব্যখিনিত কাৰোবাৰ পৰা অনুমতি ল'ব লাগিব বুলি মই নাভাবোঁ। এইটো বৰ প্ৰয়োজনীয় কথা। কাৰণ তেনে ইচ্ছা আপোন মানুহৰ ইচ্ছাত কাম কৰি যাবলৈ মানুহৰো কিন্তু অভাৱ হোৱা নাই। জানো মই আৰু নাজানিব বগা ভাত দেখিলে কিন্তু কাউৰী চাক পাতি আহে। আৰু তেনে কাউৰী যেতিয়া উপদ্ৰৱ বৃদ্ধি হয় তাত কিন্তু দি দিয়া মানুহৰো অভাৱ হোৱা নাই। মই এইটোও ভালকৈ জানো যে কাউৰীৰ ঘ্ৰাণ শক্তি অতি উচ্চ। খাদ্য গ্ৰহণ কৰাৰ আগতে অনুভৱ কৰিব পাৰে সেয়া তাৰ বাবে গ্ৰহণযোগ্য হয় নে নহয়। গতিকে আপুনি তেনে চেষ্টা নকৰাই ভাল। ভাল কথা, বেছ ভাল। সময় কিন্তু আপোনাক নিশ্চয় পৰাই। বানৰৰ ডিঙি দেখোন পুনৰ লগে। শুনক প্ৰিন্সিপাল, আপোনাক মই পুনৰ কৈছো আমাক আমাৰ মতে থাকিবলৈ নহ'লে আপুনি প্ৰকৃততে মানুহ হয়নে নহয়? আপোনাৰ আপোন মাতৃৰ ভাই নহ'লেও এওঁ কি আপোনাৰ ভাই নহয়? এওঁৰ বাবে আপোনাৰ কি কৰিব লগা একো নাই? চাওক, আপুনি নকৰে নাই, কিন্তু মই যে কৰিবলৈ লৈছো তাত বাধা দিয়াৰ আপুনি চেষ্টা নকৰাই ভাল। পাগলটোক কয় কিন্তু পাপা আজিলৈকে এইখন ঘৰত এটা সমস্যা লুকুৱাই ৰাখিছে, তাক তুমি আজি বাহিৰলৈ প্ৰকাশ কৰি দিলা। তোৰ কি অসুবিধা হৈছে জানো? জগতে জানক যে জগত বৰুৱাৰ ঘৰত এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোক আছে আৰু সেই কথাটো জনাটো এতিয়া প্ৰয়োজন হৈ পাপা মই বাৰু সঁচাকৈ পাগল নেকি পাপা? আৰে মই কি পাগলৰ দৰে আচৰণ কৰোঁ নেকি? এই খামটোলৈ যে মোক মাৰে, কিন্তু কিয় মাৰে পাপা? কিয়? এই ভাই কচোন, মই কি পাগলৰ দৰে আচৰণ কৰোঁ? হা দেখিছ, মানুহ পাগল হলে এনেদৰে কথা সোধে। ই পাগল। শিক্ষিত ভদ্ৰবিলাকে এনেকুৱা সম্পৰ্কবিলাক ভাঙি পেলাবৰ বাবে এটা পৰিৱেশৰ সৃষ্টি কৰক। দেখিছা জগত বৰুৱাই এনেদৰে শান্তিত তাৰমানে পাপা তুমি মোক নহয় মা, সকলো ঠিকে আছে। এই শান্তনক যি লাগে চব দি দিয়ে। এই ভাই তই যদি ভাবিছ মই থকাৰ বাবে তই একো নেপাবি তেন্তে ভুলকৈ ভাবিছ। আমাৰ বাহিৰৰ তাতে নানা ৰঙী ফুলবিলাক ফুলি আছে, সেই ৰংবিলাকেৰে আনি আমাৰ ভিতৰখন কি পুনৰ সজাই তুলিব নোৱাৰি নেকি? তই মোক পাগল বুলি ক, শাৰীৰিকভাৱে মোক মাৰ, অপদস্থ কৰ, কোনোদিন মই কিন্তু ইয়াৰ প্ৰতিবাদ কৰা নাই। কাৰণ মোৰ ভয় হয় তই যদি একো নকৰ বৰঞ্চ সেইদিনা যদি তই নকৰিবলগীয়া বেয়াকৈ শাস্তি দিয়। তোৰ মনত আছেনে সৰুতে আমি যে নানা ফুলে জাতিষ্কাৰ হৈ থকা
ফুলনিত পখিলাৰ পাছে পাছে দৌৰি দৌৰি গাইছিলো সেই ৰংবোৰ তই আকৌ এবাৰ ঘূৰাই আজিকালি চোন তোৰ মুখত বৰ ডাঙৰ ডাঙৰ কথা আজি তোক আৰু নহয় কিমান আৰু সদায় পঢ়াত পাহৰি থাকিব পাৰে ইতিমধ্যে তই বহুত কিবা কিবি কৰিছ কিন্তু বৰ্তমান তোৰ হাতৰ জোৰতকৈ মোৰ মনৰ জোৰটো বহুত বেছি বুজিছ বাধা দিবলৈ মোৰ হাতখন পৰিচালনা কৰাৰ শক্তিয়ে মই আহৰণ কৰি লৈছো নহয় মোক অলপ শান্তিত থাকিবলৈ দে আৰু নহ'লে কি কৰিবি স্বৰটো কিয় নামাৰিলো তই অনুভৱ কৰিব পৰা নাই ন আৰে অতি মৰমৰ আপোনজনকে এটা স্বৰ মাৰিব পাৰি যিজনে বুজি পাই তেওঁক স্বৰটো কিয় কৰা হৈছে কিন্তু মই মাৰিবলৈ লোৱা স্বৰটোৱে তোক যে কিবা শিক্ষা দিব এই কথাটো মোৰ মনে নধৰে আৰে তইতো আপোন কিবাৰ পৰিধি ভাঙি বহুত দূৰলৈ গুচি গলি ইয়াক মই বুকুখন পালি দেখুৱাব লাগিব নেকি ই মোৰ বাবে প্ৰকৃততে কি কিন্তু মনত ৰাখি এনেদৰে তাই মাৰি ভদ্ৰ লোকে সজাব পাৰি মগজুটোক সলনি কৰিব নোৱাৰি কৰিব পৰা হ'লে প্ৰথমতে এই উপায় মই তোক ব্যৱহাৰ কৰিলোহেঁতেন এতিয়াও মই তোক কৈছো অলপ সলনি কথা বেয়া হ'ব মোৰ মগজুটোক সলনি কৰিবা ন মোৰ মগজুটোক সলনি কৰিবা শুনিলা বা এয়াই মানে তোমালোকৰ মোৰ ওপৰত মৰমৰ ৰবুলা গতিকে ভৱিষ্যতে যি পৰিণতি হ'ব তাৰ বাবে মোক কিন্তু দোষাৰোপ নকৰিবা এইখন ঘৰতে মই জুই লগাই দিম